ডিয়াৰ ফ্ৰেণ্ড, যিসকলে চিটেট দিম বুলি ভাবি আছে সেইসকলৰ উদ্দেশ্যে এই ভিডিঅ'টো বনোৱা হৈছে। আপোনালোকে যিসকলে চিটেটৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন লৈ পেলাই চিন্তিত হৈ আছে, চিন্তাৰ একো কাৰণ নাই। মই আপোনালোকক দেখুৱাই দি আছোঁ ক'ৰ পৰা প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চনসমূহ ডাউনলোড কৰিব। প্ৰথমতে আপুনি আপোনাৰ গুগল ব্ৰাউজাৰটো অ'পন কৰিব। অ'পন কৰাৰ পিছত আপুনি তাত যাই চাৰ্জিং অপশ্যনত যাই লিখিব চিটেট বুলি, চিটেট লিখাৰ পিছত এনেকৈ চাৰ্চ বটনটো দবাই দিব। দিয়াৰ পিছত ওপৰত যোনটো অপশ্যন থাকিব চিটেট বুলি, তাতে ক্লিক দিব। এইটো চিটেট অফিচিয়েলি ৱেবছাইট হয়, আহি গৈছে। এতিয়া আপুনি এই যে ওপৰত যোনটো 3 ডট থাকে তাতে ক্লিক দিব। দিয়াৰ পিছত এনেকৈ 4-5টামান অপশ্যন আহি যাব। অহাৰ পিছত যিটো আৰ্চিভ বুলি লিখা যোনটো অপশ্যন থাকিব তাতে ক্লিক দিব। দিয়াৰ পিছত এই যে আহি গ'ল প্ৰিভিয়াছ ইয়াৰ, ইয়াতে চবকেইটা প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন পাই যাব। মই এটা ডাউনলোড কৰি দেখুৱাই দি আছোঁ। মই চিটেট পেপাৰ যোনটো 19ত যিটো ডিচেম্বৰত হৈছিলে সেইটোকে ডাউনলোড কৰি দেখুৱাই দি আছোঁ। এনেকৈ ডাউনলোড হ'ব, আহি গ'ল। চিটেটৰ ডিচেম্বৰৰ মেইন পেপাৰটো প্ৰথমতে লিখা আছে যে পেপাৰ 1, এইটো ডাউনলোড কৰি দিলোঁ। দিয়াৰ পিছত এনেকৈ ডাউনলোড হ'ব, আপোনালোকে চাব পাৰিব। এনেকৈ ডাউনলোড হোৱাৰ পিছত যোনটো ইয়াৰ প্ৰিভিয়াছ ইয়াৰৰ যিটো কোৱেশ্চন আছে এইটো ডাউনলোড হৈ গ'ল। এতিয়া আপুনি এনচাৰ কেইটো লাগে আপোনাক, এনেকৈ বেক দিব। বেক দিয়াৰ পিছত আৰু এটা বেক দিব। দিয়াৰ পিছত তলতে যে প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন এনচাৰ কে আছে ইয়াতে ক্লিক দিব। দিয়াৰ পিছত আপোনাৰ 19ৰ যিটো এনচাৰ কে, এই যে 19ৰ ডিচেম্বৰৰ যিটো এনচাৰ কে এই যে পাই যাব। এনেকৈ পাব আৰু এনেকৈ ডাউনলোড কৰি আপুনি আপোনাৰ যোনটো দৰকাৰ সেইটো পাই যাব। থেংক ইউ ফৰ ৱাচিং। লগত থাকিব আৰু নতুন বস্তু কিবা কিবি শিকিব পাৰিব।